যোৱাকালি খানাপাৰাত ড্ৰেছ কোড দিছে চাদৰ মেখেলা পিন্ধি যাব দিছে 10,000 টকাকে চেক দিব কাৰণে আৰু কিন্তু যোৱাকালি আৰক্ষীয়ে আমাৰ কাপোৰ খুলি দিছে ৰিনিকি ভূঞা শৰ্মাৰ মাটি বিচৰা নাই বিচাৰিছো নেকি যে ৰিনিকি ভূঞাৰ হে 29 বিঘা 9 লেচা মাটি আমাক দিয়ক বুলি মাটি টুকুৰা বিচৰাৰ কাৰণে আমাক কাপোৰ খুলি সুচৰাই বাগৰাই মাৰি পিটি লৈ আহে না মহিলা চাই না পুৰুষ চাই পুৰুষেও মাইকিক ধৰিব মহিলাক ধৰিব আজি সব পুৰুষ এজনে মহিলাক যদি এনেকে হাতখনৰ গাত লাগে তেতিয়াও কয় যে সৰি দে বেয়া নাপাব কিন্তু ইয়াতে পুৰুষে আহিবলে মাৰি থৈ গুচি যায় তেতিয়াহলে আমি কি গৰু ছাগলী নেকি আমিতো ৰিনিকি ভূঞা শৰ্মাৰ মাটি বিচৰা নাই বিচাৰিছো নেকি যে ৰিনিকি ভূঞাৰ হে 29 বিঘা 9 লেচা মাটি আমাক দিয়ক বুলি এই যেটো বুন্দা স্কুলখন যে পাতিছে সেই স্কুলখনৰ মাটি বিচাৰিছো জনে নাই বিচৰা আমি যি টুকুৰা এক কথা 5 লেচা কিনি লৈছিলো সেই টুকুৰা মাটি আমি ঘূৰাই ল'ব বিচাৰিছো আমাৰ মাটি ন আমি নিজৰ টকাৰে কিনিছো সেইকাৰণে আমাৰ এটাই দাবী যেনেকৈ আমাৰ ইয়াতে 4টা সতীৰ্থক ৰাখিছে আমাক ঘূৰাই দিব লাগে ইয়াতে ধাৰা লগাইছে কিবা লগাইছে আমি এইবিলাক বুজি নাপাওঁ আমি বেআইনী নহয় দেই আমি বেআইনী নহয় আমি ইয়াতে গণতান্ত্ৰিকভাৱে 4 বছৰ ধৰি আন্দোলন কৰি আছো 4 বছৰ বহুত ধৈৰ্য ধৰিলো আমি না হাতত দা কথাই লৈছো নাগালেণ্ডত যেনেকৈ কৰে যে আমি তেনেকৈ কৰা নাই কিন্তু নাগালেণ্ডত গৈ অসম আৰক্ষীৰ দমে নহব গৈ পেলে নগাবিলাকক ক'ব কাৰণে জাতৰি যা বুলি কিন্তু আমাক ইমান অত্যাচাৰ কিহৰ আজি হিমন্ত বিশ্ব শৰ্মাই অশোক সিংহালক মাটি দিব পাৰিছে সৰকাৰি মাটি জয়ন্ত মল্লবৰুৱাক মাটি দিব পাৰিছে কিন্তু আমাক এক কথা 5 লেচা মাটি দিব কিয় নোৱাৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে বিঘাই বিঘাই মাটি লৈ আছে আজি যেটো বুন্দা স্কুলখন আমি ভাবিবই নোৱাৰো হেখন স্কুলত আমাৰ ল'ৰা-ছোৱালী পঢ়াবৰ কাৰণে কিয় হেখিনি কি সৰকাৰি মাটি নহয় নেকি হেখিনি সৰকাৰি মাটি নহয় নেকি আজি দলবাৰী যিখিনিত মোৰ ঘৰ আছিল হেখিনি মোৰ সৰকাৰি মাটি কিন্তু মোৰ ঘৰটো পাৰ হৈ পেলে অশোক সিংহালৰ মস্ত ডাঙৰ অট্টালিকা এটা আছে হেতু কি ম্যাদি পট্টা মাটি নেকি আজি বুন্দাজান পুতি পেলে জয়ন্ত মল্লবৰুৱাই ৰাস্তা বনাইছে হেতু কি সৰকাৰি মাটি নহয় নেকি আজি হিমত সিংকা অট্টালিকাটো পাথৰ কৰি যে আছে হেতু যে আজি নলাৰ মেইন মাজতে মেইন খুঁটিতে আছে তেতিয়া কি বানপানী নহয় নেকি হিমন্ত বিশ্ব শৰ্মাই এই যোৱাকালি খানাপাৰাত ড্ৰেছ কোড দিছে চাদৰ মেখেলা পিন্ধি যাব দিছে 10,000 টকাকে চেক দিব কাৰণে আৰু কিন্তু যোৱাকালি আৰক্ষীয়ে আমাৰ কাপোৰ খুলি দিছে মই খিল খাকত যেতিয়া উচ্ছেদ কৰা হৈছিল যে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিম বুলি কিন্তু আমি দেখিছো খিল খাকত যিবা জিঞ্জাৰ হোটেল আছে তাৰপিছত আমাৰ হিমত সিংকাৰ আছে অজস্ৰ আছে মন্ত্ৰীবিলাকৰ তাত বাসগৃহ আছে এইবিলাক কিন্তু উচ্ছেদ নকৰিলে দুখীয়া মানুহ কেনেক তেওঁলোকে উচ্ছেদ কৰিছে অকল চৰকাৰে কিন্তু তাত লাইট দিছিলে পানী দিছিলে ৰাস্তা ঘাট সকলো স্কুল সববিলাক যোগান ধৰিছিলে তেতিয়া তেওঁলোকে হলনি নামা পৰ্যন্ত দিয়া হৈছিল তেওঁলোকক উচ্ছেদ কৰা কি অধিকাৰ আছে চৰকাৰৰ কাৰণ তেওঁলোকক যদি সঁচাকৈ তেওঁলোকে বেদখলকাৰী তেওঁলোকে এইখিনি সুবিধা কিয় চৰকাৰে দিছিলে আমাক সেইটো কৈফিয়ত দিয়ক আৰু জিঞ্জাৰ হোটেল হিমত সিংকাৰ এইবিলাকৰ আজিলৈকে বিল্ডিং কিয় তাৰ ওপৰত বুলডোজাৰ চলা নাই এইটো উত্তৰ দিয়া নাই এই উত্তৰ আমাক দিব লাগিব আৰু আমাৰ মাটি আমাক ঘূৰাই দিব লাগিব শিল সময়ত যিটো অত্যাচাৰ চলালেই এতিয়া যিসকলে ন্যায্য দাবী কৰিছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে কালি তেওঁলোকক পুলিচে চুচুৰাই কাপোৰ কানি ফালি দিছে যি অত্যাচাৰ কৰিছে আৰু 14গৰাকীকৈ মহিলাক তেওঁলোকে পাণবজাৰ মহিলা থানা আবদ্ধ কৰি ৰাখি ৰাতি 11:30 বজাত তেওঁলোকক এৰি দিছে ক'ত যাও যা এনেকুৱা এটা নিৰাপত্তাহীন অৱস্থা চাৰিফালে এটা অৰাজক অৱস্থা ইয়াত 4জনকৈ আমাৰ সতীৰ্থক তেওঁলোকে এৰেষ্ট কৰি থৈছে এই মুহূৰ্তলৈকে এৰি দিয়া নাই আৰু মোবাইলবিলাক তেওঁলোকে জব্দ কৰি ৰাখিছে এটা অসমত কি অৰাজক চলিছে এইখিনি খিলঞ্জীয়া মানুহ যিখন চৰকাৰে যি খিলঞ্জীয়াৰ কথা কৈ থাকে খিলঞ্জীয়াৰ প্ৰেমৰ কথা কৈ থাকে খিলঞ্জীয়া ৰক্ষা কৰা কৈ থাকে আজি শিল খাকৰ ৰাজ্যক আজি খিলঞ্জীয়া যিখিনি মানুহ সেইখিনি মানুহক আজি বাটৰ বিষয়ত পৰিণত কৰিছে তেওঁলোকৰ কি এইখন দেশত জীয়াই থকাৰ অধিকাৰ নাই তেওঁলোকৰ এটুকুৰা মাটিৰ অধিকাৰ নাই এইখন চৰকাৰে ৰাইজক কি বুলি ভাবিছে হিটলাৰী চলাবলৈ আহিছে ইয়াত যি ইচ্ছা তাকে কৰি থাকিব তেওঁলোকে দেশত কোনো আইন কানুন আজি নোহোৱাৰ নিচিনা অৱস্থা হৈ গৈছে কালি এই ডিচিপি মৃণাল ডেকাই আমাক আপোনালোকক কেমেৰা নথকা সুযোগ লৈ 2গৰাকী মহিলা মানুহক আক্ৰমণ কৰিছে এগৰাকী আছে ন এই বাইদেউ ঢুকুৱাইছে গুৰিয়াইছে কলা হৈ গৈছে ইয়াতে কলা হৈ গৈছে এনেকে হাতখন দিছে দি পেলাই এনেকে মৃণাল ডেকা ডিচিপি মৃণাল ডেকা একদম ঢাকিয়াই দিছে একদম পৰি গৈছো মই আটক কৰা সময়তো যি ধৰণে অত্যাচাৰ চলাইছে একাংশক আচলতে মাৰপিটো কৰিছে সেই ভিজুৱেলছ আমাৰ হাতত আছে কিন্তু মাৰপিটো কৰিছে তাৰ পাছত বস্ত্ৰ খুলি দিয়া হৈছে এনেকুৱা কৰে নেকি বাৰু কিন্তু কেনেকুৱা কথা আচলতে মানে আটক কৰা বেলেগভাৱে আটক কৰিব নোৱাৰে নেকি চুচৰাই মেলি আটক কৰে ভুক্তভোগী পৰিয়ালক আপোনাৰ 3.5 বছৰ তেওঁলোকে এনেও ৰাজপথতে আছে ভাড়া ঘৰত আছে কিছু সংখ্যক মানুহ এতিয়ালৈকে 11জনৰ মৃত্যু হৈছে সেই কথাবিলাক প্ৰচাৰ হোৱা নাই যে পুনৰ সংস্থাপন ক্ষতিপূৰণ নাপায় 11জন মানুহৰ মৃত্যু হৈছে আৰু কিমান মানুহ মৃত্যু হ'ব লাগিব আচলতে ন্যায্য প্ৰাপ্তিৰ কাৰণে এটুকুৰা ভূমিৰ কাৰণে কিমান মানুহ আৰু মৰিব লাগিব
আজি দেখিছে যে খিলঞ্জীয়া মানুহে আজি গুৱাহাটীত মাটি এটুকুৰা নাপায়, আনফালেদি পুঁজিপতিবিলাকেতো মাটি পাইছে। আজি এটকা দৰত আদানীক আচলতে পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে মাটি দিবলৈ তেওঁলোকৰ মাটি ওলায়। এতিয়া কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ গায়ত্ৰী বড়ি মিচিং মহিলা এগৰাকীয়ে মাটি এটুকুৰা নাপায়, একথা মাটি ঘৰটো সাজিবলৈ মাটি এটুকুৰা নাপায়। গতিকে আপোনালোকে চাওক, মানে তেওঁলোকে ক্ষতিপূৰণৰ নামত 1 লাখ টকা দিছিলে, 1 লাখ টকাত মাটি এচপৰাহে পাব, এচপৰা গুৱাহাটীত এচপৰা মাটিত ঘৰ সাজিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে সেই কথাবিলাক আছে। আপুনি নিজে কৈছিলে যে পুনৰ সংস্থাপন দিম, কিয় দিয়া নাই আজিৰ দিনটোলৈকে, আৰু কিমান বাট চাব লাগে, আচলতে কিমান বাট চাব লাগে। সেইকাৰণে আমাৰ লোকসকলে আপোনালোকে সদায় দেখিছে যে চচলত ধাৰাবাহিক আন্দোলন হৈছে। চচলত আন্দোলন হোৱাৰ পাছত কালি নিজৰ ভেটিত গ'ল, নিজৰ ভেটিত যোৱাটো কি ডাঙৰ অপৰাধ হ'ল সেই কথাটো আমি বুজি নাপাওঁ। মুখ্যমন্ত্ৰীলে সেই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে ন্যায্য দাবীত আচলতে নিজৰ ভেটিলৈও যাব নোৱাৰা হ'লনে? তেওঁলোকৰ ঘৰ য'ত সাজিছিলে তালৈ এনেও ডেফিনেটলি মানুহে যাব যেতিয়া আপোনাৰ পুনৰ সংস্থাপন ব্যৱস্থা নকৰে। সেইটো কোনো অপৰাধ হ'ব